নমস্কাৰ এই মুহূৰ্তত আহিবৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 5 আগষ্ট। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দহটাকৈ ডাঙৰ মন্তব্য কৰিছে। অৰুণোদয় আঁচনি, ৰেচন কাৰ্ড লগতে আত্মসহায়ক মহিলাৰ বাবে গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাটি বাৰীক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 10টাকৈ বৃহৎ ঘোষণা। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 10টা কি ঘোষণা কৰিছে সম্পূৰ্ণকৈ জানি লওক। লাভ জেহাদক লৈ কঠোৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লাভ জেহাদীৰ হ'ব যাৱজ্জীৱন কাৰাদণ্ড। লগতে ধৰ্মৰ পৰিচয় লুকাই প্ৰেমৰ নামত প্ৰতাৰণা কৰিলেই হ'ব যাৱজ্জীৱন কাৰাদণ্ড। কঠোৰ আইন আনিব ৰাজ্য চৰকাৰে। আমি অসমক বিশেষ সম্প্ৰদায়ৰ কবলৰ পৰা মুক্ত কৰিব বিচাৰোঁ। এটাকৈ অসমীয়াৰ অধিকাৰ আমি কাঢ়ি আনিম। মাটি বাৰী ক্ৰয় সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। হিন্দুৰ মাটি ক্ৰয় কৰিবলৈ মুছলমানে ল'ব লাগিব অনুমতি। একদৰে মুছলমানৰ মাটি হিন্দুৱে ক্ৰয় কৰিবলৈ ল'ব লাগিব অনুমতি। মুখ্যমন্ত্ৰীৰ অনুমোদনৰ পিছতে ক্ৰয় কৰিব পাৰিব, লগতে বিক্ৰীও কৰিব পাৰিব মাটি। থলুৱা লোকৰ মাটি সুৰক্ষিত কৰাৰ হাতত আহি আছে এই নতুন আইন। অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। নিৰ্বাচনৰ সময়ত অৰুণোদয়ৰ প্ৰপত্ৰ পূৰণ কৰা সকলোৱে পাব অৰুণোদয় আঁচনিৰ টকা। প্ৰত্যেকটো ভোট কেন্দ্ৰত গঠন কৰিব 3জনীয়া কমিটি। প্ৰত্যেকটো বুথে নিৰ্বাচন কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী। BTRত অকলে নিৰ্বাচন খেলিব বিজেপিয়ে। তাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা মন্তব্য কৰিছে। পঞ্চায়ত জিলা পৰিষদৰ নিৰ্বাচনত নাথাকে মিত্ৰতা। 2026ৰ নিৰ্বাচনত অগপা বিজেপিৰ মিত্ৰতা সন্দৰ্ভত হ'ব আলোচনা। এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ 10টাকৈ ডাঙৰ মন্তব্য কৰিছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? জনতাৰ কিবা মন্তব্য কৰিব লগা থাকিলে নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 3টা পলিচিত জীয়াই আছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। 1 নম্বৰত কোৱা হৈছে হিন্দু মুছলমান, 2 নম্বৰত কোৱা হৈছে হিতাধিকাৰী, 3 নম্বৰত কোৱা হৈছে ভূমি পূজা। আচলতে এই 3টা কাৰণত জীয়াই আছে নেকি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ? জনতাই কি ক'ব? লগতে সম্পূৰ্ণকৈ সবিশেষ জানি লওক। 3টা পলিচিত জীয়াই আছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। 3টা পলিচিক লৈ কাম কৰি আছে চৰকাৰে। 1 নম্বৰ পলিচি হ'ল হিন্দু মুছলমানৰ পলিচি। 2 নম্বৰ পলিচি হ'ল হিতাধিকাৰীৰ সৃষ্টি। 3 নম্বৰ পলিচি হ'ল অসমখন দেশৰ ভিতৰত 5 নম্বৰ উন্নত ৰাজ্য হ'ব বুলি হকে বিহকে প্ৰচাৰ কৰি ভূমি পূজা কৰি থকা হিমন্ত চৰকাৰৰ পলিচিত নাই যুৱ প্ৰজন্ম। 3টা পলিচিৰ নাম মুক্তি বিচাৰিছে অসম জনতাই। আমি বাগান বিক্ৰী নকৰোঁ, আমি বাগান শক্তিশালী কৰিম। দেউলুৱে বাগান বিক্ৰী কৰা হয় বিজেপি নেতাক। ইয়া ভূমিপুত্ৰৰ বিৰোধী মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কংগ্ৰেছে পগলা কুকুৰৰ দৰে মুখ্যমন্ত্ৰীক জোকাই নল'ব, নহ'লে কথা বিষম হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে কংগ্ৰেছক। কংগ্ৰেছে পগলা কুকুৰৰ দৰে মুখ্যমন্ত্ৰীক জোকাই নল'ব, নহ'লে কথা বিষম হ'ব। দলত্যাগ কৰা বিজেপি কাৰ্যকৰ্তাক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 14টাকৈ ডাঙৰ মন্তব্য। আমাৰ 2জন কংগ্ৰেছ, CPM আৰু CPIM লৈ যাব নালাগে। বিজেপিলৈ 2 UDF লৈ গৈ আৰু গৰু খোৱা বন্ধ কৰি দিব লাগে, এনেকুৱাকৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমাৰ পৰা যোৱা এজন সদস্যই ৰাজীৱ ভৱনত যদি আৰ্তনাদ কৰিব পাৰে, আমাতকৈ সুখী কোনেও হ'ব নোৱাৰে। ৰাজীৱ ভৱনলৈ যিমানেই হিন্দুক বিশ্বাস কৰা মানুহ যায়, সিমানেই আমাৰ কাৰণে বিজয় বুলি অনুভৱ কৰিম। কোনোবাই যদি বাজপেয়ী ভৱনত সেৱা কৰি কংগ্ৰেছলৈ যায়, তাত কোনো কথা নাই। কিন্তু সুদৰ্শনলৈ কেশৱ ভৱনত সেৱা কৰি বিদায় নল'ব। গুৰু পূজন কৰি থাকিব, আমাৰ শুভেচ্ছা সদায় আছে। দলত্যাগী সদস্যলৈ যদি কংগ্ৰেছত থাকি খিলঞ্জীয়া লোকক সেৱা কৰাৰ সুবিধা পালোঁ হয়, তেন্তে আমি কেতিয়াও কংগ্ৰেছ এৰি নাহিলোঁ হয়। বিজেপি নিৰ্মিত কাৰ্যকৰ্তাই যদি ৰাজীৱ ভৱন দখল কৰি ল'ব পাৰে, তাতকৈ গৌৰৱৰ কথা একোই নাই। আমি কাৰ্যকৰ্তা নিৰ্মাণ কৰিম, কিন্তু বিজেপিৰ বাবে নহয়, ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আমি কাৰ্যকৰ্তা নিৰ্মাণ কৰিম। কংগ্ৰেছত যোগদান কৰা প্ৰাক্তন বিজেপি
সদস্যসকলে কংগ্ৰেছৰ পতাকা লোৱা দিনৰ সাহসেৰে ভাৰত মাতা কি জয় কওক। কংগ্ৰেছৰ সদস্য হৈও যদি প্ৰাক্তন বিজেপি নেতাই গুৰু পূজা কৰে ভাৰত মাতা কি জয় কয় তেন্তে মই স্বীকাৰ দিম যে তেওঁ পুৰণি বিজেপি বা সঁচা বিজেপি আৰু এই প্ৰত্যাখ্যান তেওঁলোকে গ্ৰহণ কৰক। সদায় ৰাষ্ট্ৰ প্ৰথম হ'ব লাগে। কংগ্ৰেছত গ'লেও তেওঁলোকে ক'ব গান্ধী প্ৰথম নহয় ভাৰত মাতা প্ৰথম। কংগ্ৰেছৰ ইতিহাস কলংকিত ইতিহাস, বিজেপিৰ ইতিহাস গৌৰৱৰ ইতিহাস। উদ্ধত ভাষণ দি এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজ্যক জনাই আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দেশ এৰি পলালে শ্বেখ হাছিনা, বাংলাদেশৰ জৰুৰী পৰিস্থিতি। এই মুহূৰ্তে অসমবাসী ৰাজ্যক জনাইছে এটা ডাঙৰ খবৰ, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ। সেনাৰ হেলিকপ্টাৰেৰে ভগ্নীৰ সৈতে দেশ এৰি পলায়ন হাছিনাৰ। ঢাকা পেলেচ এৰি পলায়ন প্ৰধানমন্ত্ৰীগৰাকীৰ। হিংসাত্মক ঘটনাৰ ভয়ংকৰ ৰূপ লৈছে বাংলাদেশত। দেওবাৰে নিহত হয় শতাধিক প্ৰতিবাদকাৰী। ৰাষ্ট্ৰপতিৰ হাতত শ্বেখ হাছিনাই পদত্যাগ পত্ৰ প্ৰদান কৰাৰ খবৰ। ভাৰতৰ দিশে হেলিকপ্টাৰ উৰণ সম্ভাৱনা। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ হয়। বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, গ্ৰাম্য মহিলা উদ্যমিতা সবলীকৰণৰ পদক্ষেপে এটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। গ্ৰাম অঞ্চলৰ আত্মসহায়ক গোটৰ প্ৰায় 39,67,743 গৰাকী সদস্যলৈ 10,000 কোটি টকা উদ্যোগী পুঁজি প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। আপোনাৰ ফৰ্মটো একচেপ্ট হৈছে নেকি? যদি একচেপ্ট হৈছে তেন্তে আপুনিও লাভ কৰিব 10,000 কোটি টকা। প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীক ন্যূনতম 25,000 টকাৰ বেংক ঋণৰ লগতে হিতাধিকাৰীসকলক 12,500 টকা মূলধনী ৰাজসাহায্য প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। প্ৰথম পৰ্যায়ত আপোনাৰ একাউণ্টযোগে চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। যদি আপুনি যোগ্য হিতাধিকাৰী তেন্তে আপুনি লাভ কৰিব চৰকাৰৰ এই অবিলাসী আঁচনিৰ ধনৰাশি। প্ৰতিজন হিতাধিকাৰীয়ে একেলগে অনুদান প্ৰদান কৰিব। ৰাজসাহায্য আৰু ঋণ হিচাপে ন্যূনতম 47,500 টকা লাভ কৰিব আপুনি। লগতে নগৰ অঞ্চলতো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান লগতে নগৰৰ জৰিয়তে প্ৰায় 2.5 লাখ আত্মসহায়ক গোটৰ সদস্যক সামৰি লোৱা হৈছে। এতিয়াৰ পৰা প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 10,000 কোটি টকা সোমাই যাব। আপোনাৰ মোবাইলযোগে আত্মসহায়ক গোটৰ SMS-টো আহিছে নে নাই? কিয়নো আগষ্ট মাহৰ বাবে কিন্তু চৰকাৰে এটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। লগতে নতুনকৈ কিন্তু গছপুলি ৰোপণ কৰাৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিছে চৰকাৰে। 3 কোটি গছপুলি ৰোপণ কৰাৰ লক্ষ্য হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আত্মসহায়ক গোটৰ মহিলা বা চৰকাৰী এমপ্লয় সকলে কিন্তু গছপুলি ৰোপণ কৰিব লাগিব। আৰু ৰোপণ কৰাৰ সময়ত আপুনি abar.assam.gov.in ৱেবছাইটত গৈ আপুনি সেলফি আপলোড কৰিব লাগিব। এনেকুৱাকৈ দেখা পাইছে, এনেকুৱাকৈ আপোনাৰ ফটোটো আপলোড কৰিব লাগিব। অথবা আপুনি যদি আপোনাৰ মোবাইল এপৰ জৰিয়তে সেলফিটো আপলোড কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আপুনি প্লে ষ্টৰত চাৰ্চ কৰিব অমৃত বৃক্ষ আন্দোলন। জাষ্ট এইখিনিলৈকে চাৰ্চ কৰি প্লে ষ্টৰৰ পৰা আপুনি এপটো ডাউনলোড কৰি লৈ ল'ব। ডাউনলোড কৰি লৈ লোৱাৰ পিছত আপুনি সম্পূৰ্ণকৈ সেলফিটো আপলোড কৰিব পাৰিব। প্ৰথমে যদি নতুনকৈ আপুনি এখন আবেদন কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু যদি আপুনি পুৰণি আগতে আপুনি সেলফি আপলোড কৰিছিলে 2023 বৰ্ষত তেন্তে আপুনি ৰিনিউ কৰিব লাগিব। আপুনি কেনেকুৱাকৈ ৰিনিউ কৰিব লগতে কেনেকুৱাকৈ গছপুলি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰি আপলোড কৰিব যদি আপোনাৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।